সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ভিডিঅ'টো তোমালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পাইছা আজি তোমালোকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। পোনপ্ৰথমে সকলোলৈকে বহুত বেছি শুভেচ্ছা থাকিল। তোমালোকৰ এই ফলাফল যাতে সকলোৰে ভাল হয় আৰু শিক্ষা দিশত তোমালোকে যি আশা কৰি আছা বা তোমালোকে যি পঢ়িম বুলি ভাবিছা সেই দিশটোত তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। সেইটোৱে তোমালোকৰ সেইখিনি হওক, আজি সকলোৰে ভাল হওক। এতিয়া কথাটো হ'ল কি, আজি তোমালোকে ফলাফল কেনেকৈ চাব পাৰিবা, কোনসমূহ ৱেবছাইটত চাব পাৰিবা, এইখিনি কোৱাৰ লগতে তোমালোকে বহুতে সুধি আছিলে যিহেতু গেছ মাৰ্কক লৈ সকলোখিনি কথা জনাম। ভিডিঅ'টো বহুত বেছি দীঘল নহয়, শেষলৈকে তোমালোকে চোৱা। শেষত তোমালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবা যে কিমান নম্বৰ পালা, কি হ'ল, কেনেকুৱা হ'ল, সেইখিনি জনাবলৈ নাপাহৰিবা। আৰু পোনপ্ৰথমে মই আকৌ এবাৰ কৈছোঁ, তোমালোকৰ সকলোৰে ফলাফল ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু নতুনকৈ যিসকল আহিছে তোমালোকক এটাই অনুৰোধ কৰিম, ভিডিঅ'বিলাকত আগতে কোৱাৰ দৰে চেনেলটোলৈ যদি তোমালোক নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। যদি ভাল পোৱা লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা বুলি আশা কৰিলে। প্ৰথমতে তোমালোকে চাবলৈ হ'লে আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল assam.gov.in এইটো যদি তোমালোকে চোৱা, সেইটোত তোমালোকে বহুত মানে বিজি পাবা। আজি কি হ'ব, যিহেতু একেলগে সকলোৱে চাব নোৱাৰে ৰিজাল্টটো, তেতিয়া তাত তোমালোকে অলপমান প্ৰব্লেম পাবা বাৰু। যি কি নহওক, তাৰপৰা নেক্সটটো চাব পাৰিবা assam.result.in, assamjobalert.com, school9.com আৰু ৰিজাল্ট শিক্ষা আৰু iresult.in। তো এনেধৰণে বিভিন্ন ৱেবছাইটত তোমালোকে চাব পাৰিবা। আৰু বিশেষকৈ কেনেকৈ চাব পাৰিবা সেইটোতো তোমালোকে জানা আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই, কাৰণ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল দিয়া ছাত্ৰ ছাত্ৰী যিয়ে নহওক, ছাত্ৰ ছাত্ৰীসকলে সেইখিনি সকলোৱে চাব জানে বাৰু। যি কি নহওক, এতিয়া কথাটো হ'ল কি, তোমালোকে বহুতে সুধি আছিলা বিশেষকৈ গেছ মাৰ্কৰ ক্ষেত্ৰত কি হ'ব কি নহ'ব। এতিয়া চোৱা, তোমালোকে বহুত বেছি টেনশ্যনত নাথাকিবা। এতিয়া তোমালোকে ভবা মতে ফলাফলটো তোমালোকে নহয়ও, তেতিয়া তাত তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব লগা বিষয় নাই। এইকাৰণে নাই, সদায় তোমালোকে কি ভাবিবা, পজিটিভ ভাবিবা। কাৰণ কেলৈ এইটোৱে জীৱনৰ শেষ পৰীক্ষাটো নহয় তোমালোকৰ। ইয়াত অলপমান কিবা এটা বেয়া হৈছে, তেনেহ'লে আগলৈ চেষ্টা কৰিবলৈ চেষ্টা কৰিবা। তো কথাটো সিমানেই। বহুত বেছি চিন্তা কৰি ডিপ্ৰেশ্যনত গৈ বা তোমালোকে ভবা মানে নাপালা নম্বৰ, এনেকুৱা ধৰণৰ এইবিলাক কথা চিন্তা কৰি তোমালোকে বহুত বেছি চিন্তিত হৈ নাথাকিব। কথাখিনি সেইখিনি জনালোঁ আৰু শুভেচ্ছা সেইকাৰণে ভিডিঅ'ৰ প্ৰথমতে তোমালোকক দিলোঁ। শুভেচ্ছা থাকিল, শুভেচ্ছা তোমালোকৰ লৈ সদায় আছে। ভালকৈ পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা। আৰু সেয়াই, এতিয়া ফলাফল ওলাবই। ভিডিঅ'টো চাইছা মানে তোমালোকে 8টামান বজাত বাজিলেই আৰু অতি সোনকালে তোমালোকৰ ফলাফল ওলাবলৈ গৈ আছে। আৰু সেইখিনি ভাল হওক। আৰু কেতিয়াও জীৱনৰ এইটো শেষ পৰীক্ষা বুলি নাভাবিবা যদি তোমালোকে ভবামতে ফলাফলটো নোপোৱা। তো ভাল হওক সকলোৱে, ভাল হোৱাটোৱে কামনা কৰিছোঁ। আজিৰ দিনটো ভালে ভালে যাওক সকলোৱে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু গেছ মাৰ্ক তোমালোকে পাবলৈ হ'লে যিটো গাইডলাইন আছে, গাইডলাইন অনুসৰি যদি তোমালোকে সেইটো নম্বৰ কভাৰ কৰিবগৈ পৰা, তেনেহ'লে নিশ্চয় গেছ মাৰ্ক পাবা। আৰু বিশেষকৈ বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই, সকলোতে গেছ মাৰ্ক দিব যদি তোমালোকে কভাৰ কৰিব পাৰা গেছ মাৰ্ক দিয়া নম্বৰ পৰ্যন্ত। তো সেইখিনিয়ে, শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই।